ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 92 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আপোনালোকে যেহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ এটা নতুন চেপ্টাৰ প্ৰাইম মিনিষ্টাৰ চেপ্টাৰ নম্বৰ 19 এইটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ এইটো আজি পাৰ্ট 1 হ'ব। সো ইয়াৰ আগতে আমি যিমানবোৰ চেপ্টাৰ যিমানবোৰ ভিডিঅ' ডিছকাছ কৰিছোঁ সবৰে প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব। আগলৈ বহুত ধৰণৰ কনচেপ্ট আপোনালোকৰ ইজি হ'ব আৰু ইণ্ডিয়ান পলিটি এই ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত এপইণ্টমেণ্ট অফ দ্য প্ৰাইম মিনিষ্টাৰ কেনেকৈ এপইণ্ট কৰা হয়, তেওঁৰ ওথ লোৱাৰ প্ৰচিডিঅ'ৰ আৰু টাৰ্ম এই গোটেইখিনি কথা ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন আজি আমি এটা নতুন চেপ্টাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এইটো ডিছকাছ কৰোঁ। চ' এজ ইউজুৱেল আমি চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে সেই ইম্পৰ্টেণ্ট পইণ্টখিনি আমি এনেকৈ ক্ৰনলজিকেলি লিখি ল'ম আৰু তাৰপিছত সেইখিনি আমি তাৰ যিখিনি ছাব পইণ্ট সেইখিনি ওৱান বাই ওৱান ডিছকাছ কৰিম। চ' এই প্ৰচেছত কৰিলে কি হয় আপোনালোকৰ কোনো পইণ্ট ৰৈ নাযায়। অ'কে, চ' অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ যে আমাৰ কনষ্টিটিউশ্যনে আমাৰ দেশক যিটো কোৱা হৈছে যে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত কি হয়, আমাৰ যিজন ৰাষ্ট্ৰপতি হয় তেখেত নমিনেল এক্সিকিউটিভ আৰু যিজন প্ৰধানমন্ত্ৰী হয় তেখেত ৰিয়েল এক্সিকিউটিভ। এতিয়া এই নমিনেল এক্সিকিউটিভক কোৱা হয় দ্য জিউৰ এক্সিকিউটিভ আৰু যিজন ৰিয়েল এক্সিকিউটিভ হয় এখেতক কোৱা হ'ব দ্য ফেক্ট' এক্সিকিউটিভ। এইকেইটা কথা ভালকৈ মনত ৰাখিব। এতিয়া কথাটো হৈছে প্ৰেচিডেণ্টজন আমাৰ হেড অফ দ্য ষ্টেট আৰু যিজন প্ৰাইম মিনিষ্টাৰ এই প্ৰাইম মিনিষ্টাৰজন কি হ'ব হেড অফ দ্য গভৰ্ণমেণ্ট। এতিয়া কথাটো কি, এপইণ্টমেণ্ট অফ দ্য প্ৰাইম মিনিষ্টাৰ আমি যদি চাবলৈ যাওঁ আমাৰ কনষ্টিটিউশ্যনে এনেকুৱা একো স্পেচিফিক প্ৰচিডিঅ'ৰ মেনশ্যন কৰি দিয়া নাই যাৰ দ্বাৰা এজন প্ৰাইম মিনিষ্টাৰৰ চিলেকশ্যন হ'ব বা এপইণ্টমেণ্ট হ'ব। কিন্তু আৰ্টিকল 75ত কি কোৱা হৈছে যে প্ৰেচিডেণ্ট এজনে এজন প্ৰাইম মিনিষ্টাৰক এপইণ্ট কৰিব পাৰে। কিন্তু ইয়াৰ মিনিং এইটো নহয় যে প্ৰেচিডেণ্টে যাকেই মন যায় তাকেই তেওঁ প্ৰাইম মিনিষ্টাৰ এপইণ্ট কৰি দিলে। ইয়াৰ কাৰণে এটা প্ৰচেছ আছে। চ' এই প্ৰচেছটোৰ কাৰণে আমাৰ যিটো পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট কি হ'ব, যেতিয়া লোকসভাৰ নিৰ্বাচন হ'ব সেই নিৰ্বাচনত যিটো পাৰ্টীয়ে আটাইতকৈ বেছি ভোট পাইছে, যিটো সংখ্যাগৰিষ্ঠতা পাইছে, সেই পাৰ্টিটোৰ যিটো লাৰ্জেষ্ট পাৰ্টি বুলি কয় সেই লাৰ্জেষ্ট পাৰ্টিটোক প্ৰেচিডেণ্টজনে তেওঁৰ যিজন লিডাৰ হ'ব সেই লিডাৰজনক প্ৰেচিডেণ্টজনে কি ক'ব যে আপুনি প্ৰাইম মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰক। এতিয়া ধৰি লওক এনেকুৱা এটা ছিটুৱেশ্যন যিটো ছিটুৱেশ্যনত কোনো এটা দলে সংখ্যাগৰিষ্ঠতা পোৱা নাই। মানে ধৰি লওক আমাৰ এই লোকসভাত টোটেল 545, চ' ইয়াৰ কাৰণে 273খন আসন লাগিব। কোনো এটা পাৰ্টিকুলাৰ দলে পোৱা নাই ইয়াত। এতিয়া কথাটো কি কৈছে যে এটা দলে ধৰি লওক আপোনাৰ হায়েষ্ট 180 পাইছে আৰু মিলি মানে বেলেগ বেলেগ দলে বেলেগ বেলেগ পাইছে। এতিয়া কথাটো কেনেকুৱা, এই দলটোৱে ধৰি লওক 180 পাইছে, এই দলটোৱে আটাইতকৈ বেছি পাইছে। চ' এই দলটোৰ যিজন লিডাৰ হ'ব এই লিডাৰজনক প্ৰেচিডেণ্টে ক'ব যে আপুনি প্ৰাইম মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰক। কিন্তু আপুনি 1 মাহৰ ভিতৰত আপোনাক 1 মাহ সময় দিয়া হ'ব। এই 1 মাহৰ ভিতৰত আপুনি কিন্তু সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। সংখ্যাগৰিষ্ঠতা মানে কি, এই যিটো দল আছে এই দলটোৰ দলপতিজনে প্ৰাইম মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰিব, কিন্তু এমাহৰ ভিতৰত বাকীবিলাক যিবোৰ দল আছে সেইবিলাকেওতো পাইছে, কোনোবাই ইণ্ডিভিজুৱেল হিচাপে চিলেক্ট হৈছে বা যিবিলাক দল হিচাপে হৈছে সকলোবোৰ মিলাই পেলাই তেওঁ মুঠতে 273 এই নাম্বাৰটো ক্ৰছ কৰিব লাগিব। মানে 273 তেওঁ যদি গোটাই ল'ব পাৰে বেলেগ বেলেগ দল বা যিটো ইণ্ডিভিজুৱেল যিয়ে জিকি আহিছে তেতিয়াহ'লে তেওঁ হৈ যাব। কিন্তু যদি তেওঁ 1 মাহৰ ভিতৰত কৰিব নোৱাৰে তেওঁ প্ৰাইম মিনিষ্টাৰ হিচাপত নহ'ব, তেতিয়া আকৌ বেলেগ এটা ছিটুৱেশ্যন আহি যাব। এতিয়া কথাটো হৈছে এই ক্ষেত্ৰত প্ৰাইম মিনিষ্টাৰে এনেকুৱা কোৱেলিশ্যন গভৰ্ণমেণ্টৰ লিডাৰ অফ দ্য লাৰ্জেষ্ট পাৰ্টি তেওঁক ভোট অফ দ্য কনফিডেন্স উইদিন 1 মান্থ তেখেতক চিলেক্ট কৰিবলৈ কয়। এতিয়া কথাটো হৈছে এই ঘটনাটো আমাৰ আগতে হৈ গৈছে যে 1979ত কি হৈছিলে, জনতা দলৰ যিটো গভৰ্ণমেণ্ট তাৰপিছত সেইখিনি সময়ত নীলম সঞ্জীৱা ৰেড্ডী তেখেত প্ৰেচিডেণ্ট আছিলে আৰু তেখেতে চৰণ সিং কোৱেলিশ্যনৰ যি লিডাৰ আছিলে তেখেতক এই কথাটো ক'লে যে আপুনি প্ৰাইম মিনিষ্টাৰ আমি পাতি দিছোঁ কোৱেলিশ্যন গভৰ্ণমেণ্ট, মানে বেলেগ বেলেগ গভৰ্ণমেণ্ট মিলাই পেলাই বেলেগ বেলেগ দল মিলাই পেলাই তাৰ যিজন লিডাৰ। চ' এই লিডাৰজনক ক'লে যে আপুনি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব এমাহৰ ভিতৰত।
এতিয়া ইয়াৰ লগতে যিটো প্ৰেচিডেণ্টৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত প্ৰাইম মিনিষ্টাৰৰ এটা ডিছক্ৰিশ্যনেৰী পাৱাৰ থাকে। ডিছক্ৰিশ্যনেৰী পাৱাৰটো কি? যদি ধৰি লওক এজন প্ৰাইম মিনিষ্টাৰ, তেওঁ প্ৰাইম মিনিষ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু সেই ব্যক্তিজনৰ ডেথ হৈ গ'ল আৰু তেওঁৰ কোনো অবিয়াছ ছাকচেছৰ নাই। ধৰি লওক এটা দলে সংখ্যাগৰিষ্ঠতা পাইছে আৰু তেওঁৰ মানে যিজন প্ৰাইম মিনিষ্টাৰ হয়, সেই প্ৰাইম মিনিষ্টাৰজনৰ ডেথ হৈ গ'ল। এতিয়া তাত কোনো অবিয়াছ ছাকচেছৰ নাই, তেতিয়াহ'লে প্ৰেচিডেণ্টে কি কৰিব? যিকোনো এজন ব্যক্তিক তেওঁ প্ৰাইম মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰিবলৈ ক'ব পাৰে। চ' এইখিনি ক্ষেত্ৰত কি হয়, আমি যদি এক্সাম্পলটো চাবলৈ যাওঁ, 1984ত ইন্দিৰা গান্ধীৰ যেতিয়া ঘপককৈ মৃত্যু হৈ গৈছিলে, তেতিয়া জেইল সিঙে ৰাজীৱ গান্ধীক কি ক'লে? প্ৰাইম মিনিষ্টাৰ হিচাপে শপত ল'বলৈ ক'লে। আৰু পিছত কি কৰিলে? তেওঁৰ যিসকল তেওঁৰ যিটো দলৰ মানুহসকলে তেওঁক আনএনামাছলি প্ৰাইম মিনিষ্টাৰ হিচাপে চিলেক্ট কৰি দিলে। কিন্তু কথাটো কেনেকুৱা? এতিয়া ধৰি লওক সেই দলটোৰ ব্যক্তিসকলে অলৰেডি এজন চিলেক্ট কৰিয়ে থৈ দিয়া আছে, প্ৰেচিডেণ্টৰ ওচৰত কোনো চইচ নাই, প্ৰেচিডেণ্টে তেওঁকে পাতিব লাগিব। এতিয়া এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, 1980ত দিল্লী হাইকোৰ্টে কি কৰিছিলে যে কনষ্টিটিউশ্যনে এইটো কৈছে যে লোকসভাৰ এজন যিটো ব্যক্তি এজনে তেওঁৰ যিজন ব্যক্তি আছে প্ৰাইম মিনিষ্টাৰ হিচাপে এপইণ্ট কৰিবলৈ হ'লে তেওঁ মেজৰিটি লোকসভাত প্ৰুভ কৰিব লাগিব। চ' প্ৰেচিডেণ্টে তেওঁক প্ৰাইম মিনিষ্টাৰ হিচাপে এপইণ্ট কৰি দিব লাগিব আৰু তাৰপিছত কি হয়, তেওঁক এটা নিৰ্ধাৰিত সময় দিয়া হ'ব যে আপোনালোকে তাৰ ভিতৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। চ' এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, 1979ত চৰণ সিং, কিতাপত যদি আপুনি চাবলৈ যায়, VP সিং 1989, চন্দ্ৰশেখৰ 1990, PV নৰসিংহ ৰাও 1991, অটল বিহাৰী বাজপেয়ী 1996 আৰু HD দেৱেগৌড়া 1996, ইন্দ্ৰ কুমাৰ গুজৰাল 1997, অটল বিহাৰী বাজপেয়ী আকৌ 1988। চ' আপোনালোকে যদি চাবলৈ যায়, প্ৰায় 15 বছৰমান সময় এনেকুৱা আছিলে ভাৰতৰ ৰাজনীতিত যে এটা পাৰ্টিকুলাৰ দলে সংখ্যাগৰিষ্ঠতা পোৱাই নাছিলে। চ' বহুত ক্ষেত্ৰত কি হয়, কোৱেলিশ্যন গভমেণ্ট হ'লে এনেকুৱা ক্ষেত্ৰত প্ৰব্লেম হৈ যায় বহুত। এনেকুৱা কোৱেলিশ্যন গভমেণ্ট হ'লে কি হৈ যায়, বেলেগ বেলেগ দলবিলাক যেতিয়া মিলি পেলাই এখন চৰকাৰ বনাব, চব দলৰে কিছুমান নিৰ্ধাৰিত ডিমাণ্ড থাকিব, সেই ডিমাণ্ডবিলাক ফুলফিল নহ'লে আকৌ চৰকাৰ ভাঙি যোৱা সম্ভাৱনা থাকে। এইখিনিতে 1997ত সুপ্ৰিম কোৰ্টে এটা ডিচিশ্যন দিলে যে প্ৰাইম মিনিষ্টাৰ যিজন ব্যক্তি হ'ব, সেই ব্যক্তিজন লোকসভা বা ৰাজ্যসভাৰ মেম্বাৰ হ'ব লাগিব। কিন্তু এজন ব্যক্তি লোকসভা বা ৰাজ্যসভাৰ মেম্বাৰ নোহোৱাকৈও তেওঁক প্ৰাইম মিনিষ্টাৰ বনাব পাৰি। কেনেকৈ বনাব পাৰি? ছাপ'জ এটা দল, সেই দলটোৱে সংখ্যাগৰিষ্ঠতা ধুনীয়াকৈ পাই গ'ল। এতিয়া সেই দলে এজন ব্যক্তিক প্ৰাইম মিনিষ্টাৰ বনাই দিব পাৰে। এতিয়া এই ব্যক্তিজন ধৰি লওক না লোকসভাৰ সদস্য হয় না ৰাজ্যসভাৰ সদস্য হয়, কিন্তু এই ব্যক্তিজনে প্ৰাইম মিনিষ্টাৰ হ'বলৈ হ'লে 6 মাহৰ ভিতৰত কি কৰিব লাগিব? নিজকে প্ৰমাণ কৰিব লাগিব যে তেওঁ ৰাজ্যসভাৰ মেম্বাৰ বা লোকসভাৰ মেম্বাৰ। তাৰমানে কথাটো কি? ধৰি লওক উইদিন 6 মাহৰ ভিতৰত তেওঁ যিকোনো এখন ৰাজ্যৰ পৰা তেওঁ ৰাজ্যসভাৰ মেম্বাৰ হিচাপে চিলেক্ট হৈ আহিব লাগিব, নাইবা ক'ৰবাত যদি আকৌ লোকসভাৰ কাৰণে বাই ইলেকশ্যন হৈছে তাত তেওঁ চিলেক্ট হৈ আহিব লাগিব। তেতিয়াহে তেওঁ প্ৰাইম মিনিষ্টাৰ হিচাপে কণ্টিনিউ কৰি থাকিব পাৰিব, নহ'লে তেওঁ 6 মাহৰ ভিতৰত তেওঁ প্ৰাইম মিনিষ্টাৰৰ পদবীটো হেৰুৱাই দিব। চ' কথাটো এইটো যে এজন ব্যক্তি প্ৰাইম মিনিষ্টাৰ হ'বলৈ হ'লে ইদাৰ তেওঁ লোকসভা বা ৰাজ্যসভাৰ হিচাপে মেম্বাৰশ্বিপ তেওঁৰ থাকিব লাগিব, আৰু এইটো ইনিচিয়েলি 6 মাহৰ কাৰণে তেওঁক এটা ৰেহাই দিয়া হৈছে, আপোনালোকে যদি সহজ ভাষাত বুজিবলৈ বিচাৰে। চ' এই ক্ষেত্ৰত এনেকুৱা বহুত প্ৰাইম মিনিষ্টাৰ আমাৰ দেশত আহি গৈছে যিসকল কেৱল ৰাজ্যসভাৰ মেম্বাৰ আছিলে। উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ, এই ক্ষেত্ৰত ইন্দিৰা গান্ধী 1966ত তেওঁ ৰাজ্যসভাৰ মেম্বাৰ আছিলে, HD দেৱেগৌড়া 1996ত তেওঁ ৰাজ্যসভাৰ মেম্বাৰ আছিলে, ডক্টৰ মনমোহন সিং অসমৰ পৰা ৰাজ্যসভাৰ মেম্বাৰ হৈ পেলাই 10 বছৰ প্ৰাইম মিনিষ্টাৰ হিচাপে শাসন কৰিছিলে। এইটো হৈছে আমাৰ দেশত ৰুল যে ৰাজ্যসভা নাইবা লোকসভা যিকোনো এটা হাউচৰ মেম্বাৰ হ'লে তেওঁ প্ৰাইম মিনিষ্টাৰ হিচাপে কণ্টিনিউ কৰি থাকিব পাৰিব। কিন্তু ব্ৰিটেইনত এইটো নহয়। ব্ৰিটেইনত যিটো হাউচ অফ কমন আৰু হাউচ অফ লৰ্ডছ যিটো আছে, চ' ব্যক্তিজন লোৱাৰ হাউচৰহে মেম্বাৰ হ'ব লাগিব, তেওঁ আপাৰ হাউচৰ মেম্বাৰ হ'ব নোৱাৰিব। কিন্তু আমাৰ দেশত দুইটা নিয়মে এভেইলেবল আছে। নেক্সট আমি যদি ডিছকাছ কৰিবলৈ যাওঁ, ওথ, টাৰ্ম এণ্ড চেলাৰী। ইয়াত যিটো কৈছে, আমি যিহেতু আপোনালোকে জানে যে প্ৰাইম মিনিষ্টাৰ এজনে প্ৰাইম মিনিষ্টাৰ হিচাপে শপত পাঠ কৰিবলৈ হ'লে তেওঁ যিটো ওথ অফ এলিজিয়েন্স, সেইটো শপত গ্ৰহণ তেখেতক কোনে কৰাব? প্ৰেচিডেণ্টে কৰাব। আৰু প্ৰেচিডেণ্টক কোনে কৰোৱাই?
অলৰেডি মই দুবাৰ তিনিবাৰ কৈ আহিছোঁ, প্লিজ কমেণ্ট বক্সত লিখিব প্ৰেচিডেণ্টক শপত গ্ৰহণ কোনে কৰাব, প্ৰাইম মিনিষ্টাৰক প্ৰেচিডেণ্টে কৰাব, প্ৰেচিডেণ্টক কোনে কৰাব। চ' ইয়াত যিটো প্ৰাইম মিনিষ্টাৰে কৈছে যে তেওঁ যিটো ওথ অফ এলিজিয়েন্স ল'ব লাগিব, তেওঁ দেশৰ ইণ্টিগ্ৰিটি আৰু ছভাৰনিটি অক্ষুণ্ণ ৰাখিব লাগিব, এইটো আপোনালোকে ডেফিনেটলি আমাৰ প্ৰাইম মিনিষ্টাৰসকলে আগৰসকল বা নতুন প্ৰাইম মিনিষ্টাৰ যেতিয়া শপত গ্ৰহণ কৰিছে সেইটো শুনিবলৈ পাইছে। গতিকে কি কি লয় সেইটো বিষয়ে জানিব নালাগে, কিন্তু ওথ অফ এলিজিয়েন্স এইটো কথা জানি ল'ব। এতিয়া কথাটো কি, এইখিনি ক্ষেত্ৰত প্ৰাইম মিনিষ্টাৰে যথেষ্ট থাকে যে তেওঁ চিক্ৰেটলি কোনো ধৰণৰ এনেকুৱা কাম নকৰে যিটো দেশৰ ছভাৰনিটি বা ইণ্টিগ্ৰিটিক অক্ষুণ্ণতাক বাধা কৰিব, এইখিনি তেওঁ লোৱা হয়। নেক্সট যিটো টাৰ্ম অফ দ্য প্ৰাইম মিনিষ্টাৰ, এইটো ইম্পৰ্টেণ্ট। টাৰ্ম অফ দ্য প্ৰাইম মিনিষ্টাৰত কি কৈছে যে তেওঁৰ টাৰ্মটো ফিক্স নহয়, তেওঁ প্ৰেচিডেণ্টৰ প্লেজাৰৰ হিচাপতহে তেওঁ অফিচটো হোল্ড কৰি থাকিব পাৰিব। মানে কথাটো কি কোৱা হৈছে যে এটা দলে সংখ্যাগৰিষ্ঠতা যদি নাই পোৱা আৰু কিবা এটা কাৰণত যদি তেওঁ যিটো লোকসভাৰ মেজৰিটি প্ৰুভ কৰিব নোৱাৰে, ন' কনফিডেন্স মোশ্যন যদি পাছ হৈ যায়, তেনেকুৱা ক্ষেত্ৰত প্ৰেচিডেণ্টে কিন্তু প্ৰাইম মিনিষ্টাৰজনক ডিছমিছ কৰিব পাৰে। কিন্তু এটা দলে যদি ছাপ'জ এতিয়া বৰ্তমান বিজেপি দলে সংখ্যাগৰিষ্ঠতাত আছে, প্ৰেচিডেণ্টে কিন্তু প্ৰাইম মিনিষ্টাৰক এনেকুৱা ক্ষেত্ৰত ডিছমিছ কৰিব নোৱাৰে। যেতিয়ালৈকে সংখ্যাগৰিষ্ঠতা পাই আছে কোনো প্ৰব্লেমেই নাই, কিন্তু কিবা কাৰণত মই যিটো ক'লোঁ 273 ধৰি লওক এটা দলে বোলে 200 পাইছে আৰু বোলে বেলেগ এটা দলে 100 পাইছে, এওঁলোকে মিলি পেলাই ধুনীয়াকৈ চৰকাৰখন বনালে। এতিয়া কিবা কাৰণত বোলে এই দলটোৱে কিবা ডিমাণ্ড কৰি দিলে যে উঠাই দিলে যে আমি এওঁলোকক সমৰ্থন নকৰোঁ, কি হৈ যাব, 200 দি পেলাইতো চৰকাৰ নহ'ব। চ' এই যিজন লিডাৰ আছিলে, এই লিডাৰজন যিজন প্ৰাইম মিনিষ্টাৰ, প্ৰেচিডেণ্টে এওঁক ডিছমিছ কৰি দিব পাৰে যেতিয়ালৈকে তেওঁ সংখ্যাগৰিষ্ঠতা নাথাকে। চ' যিটো সংখ্যাগৰিষ্ঠতা এটা বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হয় প্ৰাইম মিনিষ্টাৰ যদি তেওঁ 5 বছৰ কাল যদি তেওঁ শাসন কৰি থাকিব লাগে আমাৰ কনষ্টিটিউশ্যনৰ নিয়ম মতে। নেক্সট প্ৰাইম মিনিষ্টাৰৰ যিখিনি চেলাৰী আছে, এলাৱেঞ্চেছ আছে, সেইখিনি পাৰ্লিয়ামেণ্টে ডিচাইড কৰে, মনত ৰাখিব। টাইম টু টাইম চেঞ্জ কৰি থাকিব, বেলেগ বেলেগ সা সুবিধা তেওঁলোকে পাই থাকিব। চ' এই ক্ষেত্ৰত তেওঁলোকে এটা ছাম্পটেৰী এলাৱেঞ্চেছ, তেওঁৰ ফ্ৰী একমডেশ্যন, ট্ৰেভেলিং এলাৱেঞ্চেছ আপোনালোকে দেখিবলৈ পাব। বিভিন্ন ধৰণৰ মিটিং বা বিভিন্ন ধৰণৰ কনফাৰেঞ্চ হওক বা গ্ৰুপ মিটিং বা ইণ্টাৰনেশ্যনেল যিবিলাক ডিলিংছ থাকে, এইবিলাকৰ ক্ষেত্ৰত প্ৰাইম মিনিষ্টাৰ যাবই লাগিব। চ' এইবিলাক ফ্ৰী হয় তেওঁ। চ' বেলেগ বেলেগ টাইমত কি কৰা হৈছে, তেওঁৰ চেলাৰীবিলাক বেলেগ বেলেগ কি কৰা হৈছে, তেওঁ চেলাৰীটো কিমান আপোনালোকক নুসুধে, জানিবৰ বাবে চাই ল'ব পাৰে। মেইন ইম্পৰ্টেণ্ট বস্তু বহুত আছে। চ' কথাটো হৈছে যে পাৱাৰ্ছ এণ্ড ফাংচনছ অফ দ্য প্ৰাইম মিনিষ্টাৰ, এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। আমি নেক্সট পাৰ্টত ভালকৈ বুজিম এইখিনি। চ' এটা প্ৰাইম মিনিষ্টাৰ যিটো পজিশ্যন, সেই পজিশ্যনটো কি হয়, আমি এটা বেকগ্ৰাউণ্ড এটা বনাই ল'লোঁ। কিমান এটা ইম্পৰ্টেণ্ট এটা ইনষ্টিটিউশ্যন হয় প্ৰাইম মিনিষ্টাৰ, এইটো আপোনালোকে ডেফিনেটলি ডে টু ডে লাইফত গমেই পাই থাকে। চ' আমাৰ দেশখন যিহেতু পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমত চলে, চ' প্ৰাইম মিনিষ্টাৰৰ ইম্পৰ্টেঞ্চটো বহুত বেছি। চ' প্ৰাইম মিনিষ্টাৰৰ ৰোলছ, ৰেছপনচিবিলিটিছ, তেওঁৰ ফাংচনছ বহুত ইম্পৰ্টেণ্ট হয় সেইখিনি। তাৰপিছত আমি যিখিনি তেওঁৰ বিষয়ে যিবিলাক কোৱা গৈছিলে বেলেগ বেলেগ এক্সপাৰ্টে, সেইবিলাক আমি ডিছকাছ কৰিম। প্ৰেচিডেণ্টৰ সৈতে তেওঁৰ ৰিলেশ্যনটো কেনেকুৱা হয় বা অন্যান্য যিখিনি ইম্পৰ্টেণ্ট টপিক আছে আমি প্ৰাইম মিনিষ্টাৰ ভালকৈ ডিছকাছ কৰিম। চ' ভিডিঅ'টো প্লিজ যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এস্পিৰেণ্ট যিসকলে প্ৰিপেৰেশ্যন কৰিছে তেওঁৰ লগত শ্বেয়াৰ কৰি দিব, তাতে সকলোৰে সুবিধা হয়। আপোনালোকৰ সহায় সহযোগিতা পালে আমাৰো কষ্ট কৰি ভাল লাগে, আমাৰো এটা উৎসাহ পোৱা যায়। চ' নেক্সট পাৰ্টত পুনৰ লগ পাম। ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।